বনৰ খেজাৰ ফুল হয়নে আমোল মৰম চেনেহৰ ঠিকনা সিহঁতৰ নেথাকে হেৰালে পৰশে পাহৰ আৰু চুৱা খোৱা ফুকুমল বহিয়া নৌমেৰে ফুলি উঠা প্ৰভাতীৰ পৰশ ৰ'দৰ ভূল হয় যে আতুল তুল ৰ'দৰ ভূল হয় যে আতুল তুল ৰ'দৰ ভূল মিউজিক ভাল পোৱা ল'ৰা এটা আজি মিউজিকৰ প্ৰতি ইন্টাৰেষ্ট কমি গ'ল মোৰ পঢ়িবলৈ মন নাই পাগল হৈছা নেকি ক'ৰবালৈ গুচি যাম মই কলৈ বাবা বাবা শুনাচোন বাবা অ শুনাচোন জবৰ মাৰ্কছ পাইছে হেয়া লাষ্ট পাম মই লগৰবোৰৰ ওচৰত দিনটো বিজনেছৰ টেনশ্যন ঘৰত আহি আৰু এইবোৰ টেনশ্যন হঠাৎ সি ডিটৰেট কৰিছে ময়ো মন কৰি আহিছো পঢ়া শুনাত তাৰ একদমেই ইন্টাৰেষ্ট নাইকিয়া হৈ গৈছে কিয় অথনিপা তই মোৰ পাছে পাছে ঘূৰি ফুৰিছ যে কথা এটা আছিল আকৌ পইচা ধাৰৰ লাগে তোক আগৰ সোপাই তই মোৰ ধাৰ মৰা নাই মই তোক বাৰে বাৰে পইচা দি থাকিব নোৱাৰো দেই তোৰ লাজ বোলা বস্তুটো আছে নাই অ' নহয় বেলেগ কথা এটা আহে তোক বুজি পাবলৈ বাকী আছে মোৰ আচ্ছা কথা এটা কচোন তই পইচাবোৰ কৰ কি মদ ভাং খাওনে নে ছোৱালীৰ লগত উৰাও মোক কথাটো ক'বলৈ চান্সটো নিদিয়ে কিয় একো চান্স দিবলৈ নাই মোৰ বহুত কাম আছে জমা কালি ৰাতি ৰাজবাবাৰ কথাটো ক'বলৈ বিচাৰি আছো কাৰো শুনাৰ ধৈৰ্যই নাই মিছেছ কাকতি হয় কওক শুনিছো নাই আপুনি তেনেকৈ নক'ব দেই যোৱাকালি যে আপোনাৰ কাপোৰযোৰৰ কালাৰটোৰ সৈতে আপোনাক যে কি মৰম লাগিছে নহয় হয় বিৰাট ধুনীয়া লাগিছে কি ক'লে মিউজিক টিচাৰ আমাৰজন হয় নাই আজি কিছুদিন ধৰি ৰাজাই গীটাৰৰ ক্লাছত মন দিয়া নাই জানো কি হৈছে তাৰ একোতে ইণ্টাৰেষ্ট নাইকিয়া হৈ গৈছে নহয় মিউজিক টিচাৰজন আজি 2 দিনমান ধৰি অহাই নাই আপোনাক তেওঁৰ ফোন নম্বৰটো পঠিয়াই দিম হয় হোৱাটছএপত দি দিম আপুনি কণ্টেক্ট কৰি ল'ব নাজানো ৰিকি দিল্লীত যোৱাৰ পৰা ৰাজা অকণমান অন্যমনস্ক হৈ পৰিছে নাজানো কি বা হৈছে তাৰ হয় ঠিক আছে এতিয়া ৰাখিছোঁ বাই ওৰা শুনিছা আমি আমাৰ কোম্পানীৰ ৰাইভেল দুটাক বিট কৰি কামবোৰ আমি পাইছোঁ মই কি কৰিব লাগে ভাল লাগিছে কাৰণে কৈছোঁ আৰু তোমাক আনে গঢ়ি যোৱা সাম্ৰাজ্যৰ সম্ৰাট হৈ একো লাভ নাই ছাৰ কথা এটা আছিল
গাড়ী উলিয়ালি নাই ছাৰ ননচেন্স এতিয়ালৈ গাড়ীখনেই উলিওৱা নাই তই নাজানো অফিচত দেৰি হৈছে বুলি কথা ক'বলৈ আহিছে যা গাড়ীখন উলিয়া ছাৰ চন্দ্ৰ মোৰ ওপৰত ফাইলকেইটা আছে লৈ আছো হ'ব বৰুৱা কি খবৰ ব্যস্ত আছে নেকি কথা এটা কওঁ শুনকচোন মই মানুহ এজন পঠিয়াম আপুনি লেবাৰ লাইচেন্সৰ কামটো যেনে তেনে কৰি দিব হয় 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 কামটো পালোঁ কম্পিটিশ্যন হৈছিলে কিন্তু আমাৰ মাৰ্জিনটো কম আছে বৰুৱা আপুনি মোৰ কামটো কৰাই দিব অ'কে ৰাখিছোঁ ৰাজা কি হ'ল কিয় এনেকৈ মন মাৰি আছা ৰাজা আহা 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 ৰাজা কালি তুমি যিটো কৰিব ওলাইছিলা এনেকুৱা কাম কেতিয়াও নকৰিবা দেই ব'লা ব'লা বাইদেউ ক'ৰবালৈ যাব কিয় মানে বাইদেউ ক কি হ'ল ৰাজা বাবাই আজিকালি কিবা ভাবি থাকে অনবৰতে কিবা মন মাৰি থাকে দিনৰ দিনটো দেখোন তই তাৰ লগতে থাক মনটো ভাল লগাই থাকিবি আকৌ মোৰ লগততো বাবা ইমান কথা নাপাতে তই পাতিবি আকৌ সেইটোনো কি ডাঙৰ কথা হ'ল আহ মোৰ দেৰি হৈছে মাকজনী হৈও নিজৰ ল'ৰাটোৰ কথা অকণো নাভাবেনে বাৰু ৰাজা কি হৈছে তোমাৰ কোৱাচোন একো নাই হোৱা মেম তুমিতো এনেকুৱা নাছিলা পঢ়াত ভাল আছিলা খেলাটো ভাল আছিলা ভাল গাইছিলাও হঠাৎ কিয় এনেকুৱা হৈ গ'লা তুমি এতিয়াও মই ভালকৈ পঢ়িব বিচাৰোঁ মেম এতিয়াও মই খেলিব বিচাৰোঁ এতিয়াও মই ভাল ৰিজাল্ট আনিব বিচাৰোঁ গানো গাব বিচাৰোঁ নপঢ়া কিয় ভালকৈ পঢ়ি ভাল ৰিজাল্ট কৰা মই নোৱাৰোঁ মেম মই নোৱাৰোঁ
কিয় নোৱাৰা ৰাজাৰ কি হৈছে তোমাৰ মোক কোৱা মই ক'ব নোৱাৰোঁ মেম মই নোৱাৰোঁ ক'ব কিয় ৰাজা ৰাজা দাদা দত্ত বৰুৱা ঘৰ কোনটো জানে নেকি এই পিনে গৈ পেলাই এই ওপৰৰ ঘৰটো অ' আপুনি হয় আহক মোক মাতিছিলে বোলে হয় টিচাৰ আহক আহকচোন বহক টিচাৰ মই ৰাজাৰ বিষয়ে আপোনাৰ লগত কিছু আলোচনা কৰিব বিচাৰোঁ সেইকাৰণে আপোনাক মাতি পঠিয়াইছিলোঁ আপুনি ৰাজাৰ চেঞ্জটো হয়তো নিশ্চয় আপুনি মন কৰিছে কিবা এটাতো হৈছে ৰাজাৰ ক্লাছৰ ইমান চোকা ল'ৰাটোৱে ছাডেনলি ইমান ডিটৰিয়েট হৈ গৈছে কথাটো আমি কিবা মানি ল'ব পৰা নাই আজিকালি সি একো কথাতে মনোযোগ নিদিয়ে কিবা এটা কৰক ৰাজাৰ এনেকুৱা এটা কণ্ডিশ্যন আমাৰ স্কুলৰ কোনোৱে মানি ল'ব পৰা নাই হঠাৎ তাৰ কিয় এনেকুৱা হৈ গ'ল মই একো বুজি পোৱা নাই বুজিবলৈ ট্ৰাই কৰক মইতো ভাবোঁ ৰাজা লাহে লাহে ডিপ্ৰেশ্যনৰ চিকাৰ হৈছে কি কি হ'ল তই মোৰ যে পাছে পাছে আহি আছ কিবা কথা আছে নেকি হয় ছাৰ হ'ব যা অহা মাহৰ পৰা 1000 টকা ভৰাই দিম নহয় ছাৰ দৰমহাৰ কথা নহয় তেনেহ'লে কি কথা ৰাজা বাবাৰ কথা ৰাজাৰ কথা অঁ কি কথা সিদিনা ৰাতি ৰাজা বাবাই কি কৰিছে মই ৰুমতে কিবা কাম কৰি আছিলোঁ হঠাৎ ৰাজা বাবাক মই চাদলৈ যোৱা দেখিলোঁ ছাৰ তাৰ কিবা এটা হৈছে সি ভিতৰে ভিতৰে কিবা এটা অন্তৰ্দ্বন্দ্বত ভুগি আছে আপুনি কিবা এটা কৰক ছাৰ নহ'লে বৰ ডাঙৰ অঘটন হ'ব ৰাজাৰ ট্ৰিটমেণ্ট কৰিব লাগিব ট্ৰিটমেণ্ট হয় আমি চাইক্ৰেটিষ্টৰ সহায় ল'ব লাগিব মোৰ এজন ভাল চাইক্ৰেটিষ্টৰ লগত চিনাকি আছে মই এটা এপইণ্টমেণ্ট লৈ ল'ম আপোনালোক যাব অ'কে এতিয়া মই আহিছোঁ থেংক ইউ বনৰ সেজাৰ ফুল হয়নে আমোল মৰম চেনেহৰ ঠিকনা সিহঁতৰ নেথাকে হেৰালে পৰশে পাহৰ আৰু চুৱা খোৱা ফুকুমল পহিয়া নৌমেৰে ফুলি উঠা প্ৰভাতীৰ পৰশ ৰ'দৰ ফুল হয় যে আতুল তুল ৰ'দৰ ফুল হয় যে আতুল তুল ৰাজাই কালি ছুইচাইড কৰিব বিচাৰিছিল জানা তুমি কি কি দায়িত্ব পালন কৰিছা তুমি মাক হিচাপে দেউতাক হিচাপে তুমি কি দায়িত্ব পালন কৰিছা Shut up.
জাষ্ট শাট আপ। ৰাজা ডিপ্ৰেশ্যনৰ চিকাৰ হৈছে। মই চাইক্ৰেটিষ্ট মলয় বৰুৱাৰ এপইণ্টমেণ্ট এটা লৈছোঁ। আমি যোৱাটো ভাল হ'ব। ৰাজা বেটা, গাখীৰ। আপোনালোকৰ ল'ৰাটোৰ নাম কি বুলি কৈছিলে? ৰাজা দত্ত বৰুৱা। ৰাজা, বয়সটো কিমান? 15 বছৰ। আচ্ছা, ল'ৰাজনৰ বিষয়ে অলপ কওকচোন। আগতে পঢ়াত ভালেই আছিল, হঠাতে ডিট্ৰয়েট কৰিছে। আগতে পঢ়া শুনা, খেলা ধূলা, গান বাজানাত ইণ্টাৰেষ্ট আছিলে, কিন্তু এতিয়া লাহে লাহে নাইকিয়া হৈ আহিছে। আপোনালোকৰ ডাঙৰ ল'ৰাটো বাহিৰলৈ যোৱা কিমান দিনমান হৈছে? এবছৰমানেই হ'ল। আপোনালোকে ঘৰত নথকা সময়ত তাৰ লগত কোন থাকে? সি অকলেই থাকে। ঘৰত কাম কৰা মানুহ এজনী থাকে, কিন্তু তেওঁৰ লগত তাৰ ইমান এটাচমেণ্ট নাই। বুজিছোঁ, বেছিভাগ সময় সি অকলেই স্পেণ্ড কৰিবলগীয়া হয়। হয়, সমস্যাটো মই বুজি পাইছোঁ। সি ক'ব নোৱাৰাকৈ লাহে লাহে ডিপ্ৰেশ্যনলৈ সোমাই গৈছে। এটা কথা সুধোঁ, মোক সঁচাকৈ ক'ব আপোনালোকে। সোধক। আপোনালোকৰ দুজনৰ মাজত কাজিয়া পেচাল লাগে নেকি? আৰু যদি লাগে, সেই কাজিয়া ৰাজৰ সন্মুখত কৰে নেকি? সৰু বাবা, ভাত খাবা ব'লা, স্কুল দেৰি হ'ব নহয়। আহা ব'লা। ৰাজা, ৰেডি হ'লা? ব'লা ভাত খাই ল'বা। নাখাওঁ, ৰাজা। মন নাই। ৰাজা, মৰি যাম মই। কি হৈছে? কি হৈছে মোক কোৱাচোন। মৰি যাম। কি হৈছে তোমাৰ? কি হৈছে এইবোৰ? মই যামগৈ ভাইটি। ক'লৈ দাদা? দিল্লীলৈ। কিয় দাদা? পঢ়িবলৈ। আমাৰ ইয়াত পঢ়িব নোৱাৰি নেকি দাদা? পাৰি, কিন্তু মই যাবই লাগিব। মা পাপাই মোক যাবলৈ দিছে। মই যাব লাগিব ভাইটি। মই কাৰ লগত থাকিম দাদা? মই কাৰ লগত খেলিম? মই কাৰ লগত মোৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিম? মা পাপা নিজৰ কামতে ব্যস্ত থাকে, তেওঁলোকৰ মাজত মোৰ একো আণ্ডাৰষ্টেণ্ডিঙে নাই। তুমিয়েতো মোৰ লগত। কাজিয়া মই আৰু চাই থাকিব নোৱাৰোঁ ভাইটি। মই এইবোৰৰ পৰা আঁতৰি যাব বিচাৰিছোঁ। মই পলাই যাব বিচাৰিছোঁ। মই ক'লৈ আঁতৰি যাম দাদা? মই ক'লৈ পলাই যাম?
মই কলৈ যাম দাদা? গাড়ীখন ৰখাব। কি কৰিছা বাবা? বাবা নকৰিবা, কি কৰিছা বাবা? বাবা নকৰিবা। মেম, ৰাজা স্কুলত নাই। সি কৰবালৈ ওলাই গ'ল, কিন্তু তাৰ বেগটো স্কুলতে আছে। ক'ত ওলাই গ'ল? ছাৰ, বাইদেউ। বিমান, তুমি ক'ত আছা? ৰাজাৰ বোলে কিবা এক্সিডেণ্ট হৈছে। নাই নাই, মই সেইবোৰ একো নাজানো। ইহা আহি খবৰটো দিছে, তুমি সোনকালে আহা। মই একো নাজানো, মোকো লৈ যোৱা। বাবা চোৱাচোন কোন আহিছে। বাবা চোৱাচোন তোমাৰ দাদা আহিছে। ৰাজা, তই কিয় এনেকুৱা কৰিলি? মই থাকিম তোৰ লগত আজিৰ পৰা। আৰু কেতিয়াও তোমাৰ মাৰ লগত মই কাজিয়া নকৰো ৰাজা। তুমি আমাৰ পৰা আঁতৰি নাযাবা। ময়ো চাকৰিটো এৰি দিম। তুমি আৰু কেতিয়াও অকলশৰীয়া নোহোৱা। মই সদায় তোমাৰ লগত থাকিম। নোহোৱা অকলশৰীয়া। থাকে হেৰালে পৰহে পাহৰ আৰু চুৱা খুৱা হুকুম লপহি